নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি প্ৰথম কুৱেশ্যন হৈছে হুইচ ইজ দি লংগেষ্ট ৰিভাৰ অফ ছাউথ ইষ্ট এছিয়া? দক্ষিণ পূব এছিয়াৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ মেকং। দক্ষিণ পূব এছিয়াৰ আটাইতকৈ দীঘল নদীখন হৈছে মেকং। কুৱেশ্যন নম্বৰ 2, দি ফেমাছ উমানন্দ টেম্পল ৱাজ বিল্ট ইন। প্ৰসিদ্ধ উমানন্দ মন্দিৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 1694। প্ৰসিদ্ধ উমানন্দ মন্দিৰ 1694 চনত নিৰ্মাণ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 3, হুইচ অফ দি ফলোয়িং আহোম কিং কনষ্ট্ৰাক্টেড দি বশিষ্ঠ টেম্পল? নিম্নলিখিত কোনজন আহোম ৰজাই বশিষ্ঠ মন্দিৰ নিৰ্মাণ কৰিছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ৰাজেশ্বৰ সিংহ। আহোম ৰজা ৰাজেশ্বৰ সিংহই বশিষ্ঠ মন্দিৰ নিৰ্মাণ কৰিছিল। কুৱেশ্যন নম্বৰ 4, হু ডিজাইন দি নিউ চিম্বল অফ আৱাৰ ইণ্ডিয়ান ৰুপি? আমাৰ ভাৰতীয় টকাৰ বাবে নতুন চিহ্নটো কোনে ডিজাইন কৰিছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি উদয় কুমাৰ ধৰ্মালিংগম। আমাৰ ভাৰতীয় টকাৰ নতুন চিম্বলটো উদয় কুমাৰ ধৰ্মালিংগমে নিৰ্মাণ কৰিছিল। কুৱেশ্যন নম্বৰ 5, হোৱাট ইজ দি অৰিজিন অফ নীল ৰিভাৰ? নীল নদীৰ উৎপত্তিস্থল কি? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ভিক্টৰিয়াম হ্ৰদ। ভিক্টৰিয়াম হ্ৰদ নীল নদীৰ উৎপত্তিস্থল। কুৱেশ্যন নম্বৰ 6, ইন হুইচ ফিল্ড ইজ দি স্বৰ্ণ কমল এৱাৰ্ড গিভেন? কোন ক্ষেত্ৰত স্বৰ্ণ কমল বঁটা প্ৰদান কৰা হৈছে? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি চিনেমা। চিনেমাৰ ক্ষেত্ৰত স্বৰ্ণ কমল বঁটা প্ৰদান কৰা হয়। কুৱেশ্যন নম্বৰ 7, দি ফাৰ্ষ্ট এডুকেশ্যন মিনিষ্টাৰ অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া ৱাজ? স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী কোন আছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ আবুল কালাম আজাদ। স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰীজন হৈছে আবুল কালাম আজাদ। কুৱেশ্যন নম্বৰ 8, দি কেপিটেল অফ সোমালিয়া ইজ? সোমালিয়াৰ ৰাজধানী কি হয়? শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি মোগাদিছু। সোমালিয়াৰ ৰাজধানী মোগাদিছু। কুৱেশ্যন নম্বৰ 9, হু হেজ বিন এপইণ্টেড বাই জিঅ' মাৰ্ট এজ ইটছ নিউ ব্ৰেণ্ড এম্বেচাডৰ? জিঅ' মাৰ্টে কাক ইয়াৰ নতুন ব্ৰেণ্ড এম্বেচাডৰ হিচাপে নিযুক্তি দিছে? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ মহেন্দ্ৰ সিং ধোনী। জিঅ' মাৰ্টে মহেন্দ্ৰ সিং ধোনীক ব্ৰেণ্ড এম্বেচাডৰ হিচাপে নিযুক্তি দিছে। কুৱেশ্যন নম্বৰ 10, হু ডিছকভাৰ্ড এক্স-ৰে? ৰঞ্জন ৰশ্মি এক্স-ৰে কোনে আৱিষ্কাৰ কৰিছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি ৰ'য়েনজেন। ৰ'য়েনজেনে ৰঞ্জন ৰশ্মি এক্স-ৰে আৱিষ্কাৰ কৰিছিল। কুৱেশ্যন নম্বৰ 11, হুইচ ষ্টেট অফ ইণ্ডিয়া প্ৰডিউচ দি মষ্ট ৰাইচ? ভাৰতৰ কোনখন ৰাজ্যই আটাইতকৈ বেছি চাউল উৎপাদন কৰে? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি পশ্চিমবংগ। ভাৰতৰ পশ্চিমবংগৰ ঠাইত সৰ্বাধিক চাউল উৎপাদন কৰে। কুৱেশ্যন নম্বৰ 12, হুইচ এচিড ইজ ফাউণ্ড ইন ভিনেগাৰ? ভিনেগাৰত কোনটো এচিড পোৱা যায়? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ এচিটিক এচিড। ভিনেগাৰত এচিটিক এচিড পোৱা যায়। কুৱেশ্যন নম্বৰ 13, হোৱাট ইজ দি নেম অফ দি হেডকোৱাৰ্টাৰ অফ আছাম সাহিত্য সভা? অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়টোৰ নাম কি? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি চন্দ্ৰকান্ত সন্দিকৈ ভৱন। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়টোৰ নাম চন্দ্ৰকান্ত সন্দিকৈ ভৱন। কুৱেশ্যন নম্বৰ 14, হোৱাট ইজ দি নেম অফ দি বুক ডেট মামণি ৰয়ছম গোস্বামী হেজ ৰিচিভড সাহিত্য একাডেমী এৱাৰ্ড? মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য একাডেমী বঁটা লাভ কৰা গ্ৰন্থখনৰ নাম কি? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি মামৰে ধৰা তৰোৱাল। মামণি ৰয়ছম গোস্বামীয়ে মামৰে ধৰা তৰোৱাল নামৰ গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে। কুৱেশ্যন নম্বৰ 15, খেৰাই ইজ এ ফেষ্টিভেল অফ হুইচ কমিউনিটি ইন আছাম? খেৰাই অসমৰ কোন জনগোষ্ঠীৰ উৎসৱ? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ বড়ো। খেৰাই বড়ো জনগোষ্ঠীৰ উৎসৱ। কুৱেশ্যন নম্বৰ 16, ইন হুইচ ইয়েৰ ৱাজ দি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এষ্টাব্লিছড? কোন বছৰত ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা কৰা হৈছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 1885। 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা কৰা হৈছিল। কুৱেশ্যন নম্বৰ 17, হু প্ৰেচিডেড অভাৰ দি ফাৰ্ষ্ট ছেছনছ অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি WC বেনাৰ্জী। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশনত WC বেনাৰ্জীয়ে সভাপতিত্ব কৰিছিল। কুৱেশ্যন নম্বৰ 18, ইণ্টাৰনেশ্যনেল লিটাৰেচি ডে ইজ চেলিব্ৰেটেড অন? আন্তৰ্জাতিক সাক্ষৰতা দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 8 ছেপ্টেম্বৰ। 8 ছেপ্টেম্বৰ তাৰিখে আন্তৰ্জাতিক
সাক্ষৰতা দিৱস পালন কৰা হয়? কুৱেশ্যন নম্বৰ 19, ৱৰ্ল্ড এথলেটিক হেজ ইটছ হেডকোৱাৰ্টাৰ এট হুইচ প্লেচ? বিশ্ব এথলেটিক্সৰ মুখ্য কাৰ্যালয় কোন ঠাইত আছে? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, মোনাকো। বিশ্ব এথলেটিক্সৰ মুখ্য কাৰ্যালয়টো মোনাকোত আছে। কুৱেশ্যন নম্বৰ 20, হুৱেৰ ইজ দি হেডকোৱাৰ্টাৰ অফ ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন লোকেটেড? আন্তৰ্জাতিক শ্ৰমিক সংগঠনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, জেনেভা। জেনেভাত আন্তৰ্জাতিক শ্ৰমিক সংগঠনৰ মুখ্য কাৰ্যালয় অৱস্থিত। আজিলৈ ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰি দিবা, আৰু যদি মোৰ চেনেলটো তোমালোক নতুন তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে সকলোকে লগ পাম। আজিলৈ ধন্যবাদ।